এতিয়া আমাৰ বাতৰিৰ শিৰোনামা হ'ল আপুনি ৰাতি আহাৰ কেতিয়া খায়। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত একাংশৰ উদ্যম নৃত্য এতিয়া কেও দিশে চৰ্চা। চৰ্চানো নহ'ব কিয়? কৃতি শিক্ষাৰ্থীক সম্বোধনাৰ নামত হেমাংগ ঠাকুৰীয়াই পাতিলে উন্মাদ নৃত্যৰ সংগীতানুষ্ঠান। মঞ্চত গায়িকাৰ আইমেও ডিস্কো ডেন্সাৰ টেক্সি গাড়ীলৈ যাওঁ শ্বিলঙলৈ আৰু গীতৰ তালে তালে নৃত্য একাংশ দলীয় কৰ্মীৰ। এতিয়া প্ৰশ্ন হ'ল অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠানৰ নামত আই এম এ ডিস্কো ডেন্সাৰ টেক্সি গাড়ীলৈ যাওঁ শ্বিলঙলৈ আদি উন্মাদ গানৰ সাংস্কৃতিক সন্ধিয়া পতাৰ অনুমতি বিধায়ক হেমাংগ ঠাকুৰীয়াক দিলে কোনে? ইফালে অনুষ্ঠানৰ সন্দৰ্ভত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি দাসে কি ক'লে চাওক। যোৱাবেলিও কৰিছিল আমাৰ আৰু ছামাৰ ভেকেশ্যন চলি আছে আৰু যিহেতু আমাৰ ল'ৰা ছোৱালীখিনি উৎসাহ পাব এই ভাবি মই অনুমতিটো দিছোঁ আৰু অকল সম্বৰ্ধনা হ'লে অন্য কিবা আৰু নাই অকল তেখেতে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব আৰু এইটো ল'ৰা ছোৱালীখিনি উৎসাহ পাব বুলিয়ে মই দিছোঁ আৰু বেলেগ সময়টো ঠিক হেৰি কৰা নাই। তেওঁ দিনৰ ভাগত কৰিম বুলি কৈছে। একজেক্টলি সময়টো সোধা নাই আৰু মইতো ভবা নাই দিনৰ ভাগত ছামাৰ ভেকেশ্যন আমাক চাফ চিকুণৰ কাম চলি আছে। যিমান পাৰে মোক সেই বিষয়ে টাইমটো কোৱা নাই অৱশ্যে। ময়ো ভবা নাই আগতেও কৰে যিহেতু দিনতে শেষ হৈ যায়। আৰু অৱশ্যে কালি তাৰমানে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী হৈছে। আমাৰ ল'ৰা ছোৱালীখিনি দেওঁতে সন্ধিয়াই হৈছে প্ৰায়। আমাৰ 224গৰাকী ছাত্ৰ ছাত্ৰী আছে। এনে কাক মাতিছে মই গম পোৱা নাই। শেষত বিৰতিৰ মাজতে বিৰতি দি দুই এটা গান গাইছে আৰু দেৰিকৈ অলপ 8টা হোৱা নাই। তাৰমানে আমাৰ ল'ৰা ছোৱালীসমূহ আমাৰ কলেজৰে শেষত এই সম্বৰ্ধনা জনাইছে। তেতিয়াই সন্ধিয়া যে প্ৰায় 7টামান বাজু অৱস্থা হৈছে তেতিয়া হৈছে। মোটামুটি আৰু মানে গোটেই শলাগৰ শৰাই দিয়া এনেকুৱা লগ লাগি 7টা বাজি গৈছে। একজেক্টলি মোৰ টাইমটো মই মনত নাই, কিন্তু 7টা বাজি বোধহয় গৈছে। এতিয়া আমি অধ্যক্ষক এটা ভিডিঅ' দেখুৱাইছোঁ চাওক। এইখিনিতে বিধায়ক মহোদয়ে জনাইছে যিসকল ব্যক্তি আমাৰ ইয়াতে উপস্থিত আছে তেখেতসকলৰ ৰাতিৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে আটাইকে আমাৰ ওচৰত যথেষ্ট সময় আছে শিক্ষা উপভোগ কৰাৰ বাবে। ভিডিঅ'টোত স্পষ্টভাৱে এজন ঘোষকে ঘোষণা কৰিছে। এইখিনিতে বিধায়ক মহোদয়ে জনাইছে যিসকল ব্যক্তি আমাৰ ইয়াতে উপস্থিত আছে তেখেতসকলৰ ৰাতি আহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে আটাইকে আমাৰ ওচৰত যথেষ্ট সময় আছে অনুষ্ঠান উপভোগৰ বাবে। পুনৰ এবাৰ সেই ভিডিঅ'টো চাওক। এইখিনিতে বিধায়ক মহোদয়ে জনাইছে যিসকল ব্যক্তি আমাৰ ইয়াতে উপস্থিত আছে তেখেতসকলৰ ৰাতিৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে আটাইকে আমাৰ ওচৰত যথেষ্ট সময় আছে শিক্ষা উপভোগ কৰাৰ বাবে। এতিয়া আমি অধ্যক্ষ নৱজ্যোতি দাসক প্ৰশ্ন কৰিব বিচাৰোঁ, আপুনি ৰাতিৰ আহাৰ কেতিয়া খায়? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 700247247
2813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।